প্ৰধানমন্ত্ৰী আৱাস যোজনা 2 ইয়াৰ অধীনত 3,88,000 হিতাধিকাৰীলৈ অনুমোদন পত্ৰ আৰু তাৰ লগে লগে তেওঁলোকৰ প্ৰথম কিস্তিৰ যি ধনৰাশিৰ ডিবিটি তাক মাননীয় মুখ্যমন্ত্ৰীয়ে পলাশবাৰীৰ পৰা উদ্বোধন কৰে। প্ৰত্যেকটো বিধানসভা সমষ্টিতে একোখনকৈ সভা অনুষ্ঠিত হৈ ইয়াতো অনুমোদন পত্ৰসমূহ বিতৰণ কৰা হৈছে। মই মোৰ গাৰ্জেন জিলা হিচাপে আজি শিৱসাগৰ জিলাত মই উপস্থিত থাকোঁ আৰু ইয়াতো মই এই কাৰ্যসূচী বিতৰণ কাৰ্যসূচী নিজে শুভাৰম্ভ কৰোঁ। মই সকলো হিতাধিকাৰীলৈ মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। লগতে এই কথাটো জনাওঁ যে যোৱা 17 তাৰিখৰ পৰা এটা নতুন ছাৰ্ভেও আৰম্ভ হৈছে। 26 তাৰিখলৈকে এই ছাৰ্ভেটো অনুষ্ঠিত হ'ব। আমাৰ যি নেশ্যনেল ৰুৰেল লাইভলিহুড মিছনৰ অধীনৰ যিসকল জীৱিকা সখী আছে সেই জীৱিকা সখীসকলক ইয়াতে জড়িত হ'ব। তেওঁলোকে জড়িত হৈছে আৰু PMAY যিটো আৱাজ প্লাছ এপ মোবাইল এপ, সেই মোবাইল এপটোৰ জৰিয়তে হিতাধিকাৰীয়ে নিজেও যদি তেওঁৰ কেঁচা ঘৰ আছে তেওঁ নিজেও তাতে জিঅ' টেকিং কৰিব পাৰিব।